নমস্কাৰ বন্ধুসকল, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি গৰু বিহুত বিশেষ কাম নাই, একো ঘূৰা ফুৰা আৰু এইবিলাকে। ঘূৰা ফুৰা মানে কি আৰু ঘূৰা ফুৰাও নহয় ঠিক। আজিতো গৰু গা ধোৱা এইবিলাক কৰোঁতে গ'ল। আমাৰ যিহেতু গৰু নাই, মোকে ধুৱালে মানে কি মই নিজেই ধুইছোঁ, তাকে ক'ব বিচাৰিছোঁ। এতিয়া বেলেগ কাম নাই, অলপ মাছ চাছ কিনিব যাম বুলি ভাবিছোঁ। মাছৰ বজাৰত যাম। তাৰে গোটেই ভাগিনে বোলে এটা ফটো শ্বুট কৰে, তাকে চাব আহিছোঁ ৰ'ব। ক'ত বা কি ফটো শ্বুট কৰি আছে। আমাৰ নিবিড় ফটোগ্ৰাফাৰো আহিছে, তাই সেইফালে যাওঁ। ক'ত বা কি কৰিছে বিচাৰি হ'লে পোৱা নাই সিহঁতক। এইফালে দেখা আন পাইছোঁ ৰ'ব, যাওঁ ৰ'বচোন তাকে গেলি। তই নাচবি না কি? ক'ত পঠোৱা তাক? ৰ মই ওলাই গ'লো নহয়। দে ভালকে পজ দি। এয়া আমাৰ মঞ্চত নিবিড় ফটোগ্ৰাফাৰ বাপ স্মাইল। দে মাজনী নাচি দি, তাকো হাঁহি দি। বঢ়িয়া হ'ব দে, লিখিত তই বুলি ক'লে বুজি হ'ব। বই অলপ শ্বুটিঙে চাব যাক নে কি? অলপ শ্বুটিংটো চাই লওঁ আমি। শ্বুটিংটো চাই আমাৰ টিকু বাবুই ফোন কৰি আছে, মাছ আনিব যায় বোলে সি। এতিয়া খঙে উঠি তাৰ ৰখি দেৰি হৈ গ'ল বোলে মাছ আনিব। কিন্তু শ্বুটিংটো অলপ ফটো শ্বুটটো মাতছোঁ যিহেতু তাক ফটো উঠাবা অলপ ৰখিবই লাগিব আৰু, উপায় নাই। তাক অলপ চাই লওঁ শ্বুটিংটো। দে ভালকে পজ দে। আৰু দেখো ওচৰতে দেখো আৰু পজিশন কিন্তু ভাল পজিশন লয় ফটো মাৰিবা। ৰ'দ লগা নাই বে। বেয়া পাগাত দিছি নাই, এফালৰ পৰা আন্ধাৰ হয়। আৰু পিন্ধবো কাটা আছে, ইলাত কাটা থাকে। হেৰি মজি গৈছে না গোটেই দুনিয়াখনে বেলেগ হৈ গৈছে তাৰ। এইদিনত নাই, আমাক গাইড থৈ গৈছে, মানে ফটোৰ জগতত গুচি গৈছে। কেনে হৈছে? হ'ব বেছি নালাগে। ভালকে শিকাই দি তাইক। কি গুলিয়াব দিছে ধৰ নাই কথাই। 47 দি গুলিয়াব দিছে আমাৰ ফটো উঠা শেষ। এতিয়া আমি যাব লাগে। ক'ত যাম? মাছ আনবা যাম। বিহুৰ মাছ। তাৰপিছত আমি ফাৰ্ষ্ট মাছ আনিব গ'লোঁ বাগদাত মানে বাগদাৰ আগত শিমেলতলা চক বুলি কয় তাতে। কিন্তু তাতে মাছ এইগিলা পচন্দ হোৱা নাই। সেইটো মাছ পচন্দ নহ'ল। লাষ্টত আকৌ আমি ফিৰি যাই বৰম্বই পালোঁ। বৰম্বত মাছ চালোঁ তাৰপিছত। আৰু এইগিলা হৈছে বৰম্বৰ মাছ।
এই গোটেইখিনি বৰ বৰ মাছ দেখা পাই আছে। ইয়াতে মাছ ওলছিল, ভালেখিনি মাছ ওলছি। সৰু মাছ বেছি ওলছিল, কিন্তু ইমান এটা পচন্দ হোৱা নাই। লাষ্টত যাই মোৰ এটা পচন্দ হ'ল কমন কাপ। মই সেইটো ল'লোঁ, কমন কাপটো মই ল'লোঁ, কিন্তু ইহঁতে নল'লা কমন কাপ। ইহঁতে বোলে ৰৌ মাছ লাগে বা ভৌকা লাগে। আকৌ সেইটোৰ কাৰণে বৰম্বৰ পৰাই ফিৰি গ'লোঁ। ফিৰি যাই এইবাৰ আকৌ সাতদলা গ'লোঁ। সাতদলা চকত নাপালোঁ। তাৰপিছত হাজোৰ নতুন বজাৰত গ'লোঁ, নতুন বজাৰতো নাপালোঁ। কি কৰা যায়, নতুন বজাৰতো নাই। লাষ্টত যাই পাহামেলা চক পালোঁ। পাহামেলা চকত মানে মাছ আছে, কিন্তু পাহামেলা চকত মাছকেইটা মানে পচন্দ লগা নাই। লাষ্টত যাই কোণাত তিনি এটা বেপাৰী বহি আছিল, তাত কিবাকৈ পাই গ'লোঁ মাছ। তাত ৰৌ মাছেই পালোঁ লাষ্টত যাই মানে। আৰু ৰৌ মাছ পাওঁতে দুটাই ল'লা ৰৌ মাছ দুটাই। মইতো বৰম্বইতে ল'লোঁ মাছ। হাজোততো মানে ইমান মানুহ হৈছে, তাৰমানে পাহামেলা চকত বহুত মানুহ আৰু বিহুৰ বজাৰ কৰিব চব ওলাই আহিছে। ভালেই লাগিছে পৰিৱেশটো, ইমান মানুহ হয় গধূলি টাইমত। তাৰপিছত আৰু বিশেষ নাই আৰু আজিৰ ব্লগটো মানে এইখিনিয়ে আছিল। তাৰপিছত এনেকৈ মাছ চাছ লোৱাৰ পিছত আৰু ঘৰত গুচি আহিলোঁ আমি। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বিহুৰ শুভেচ্ছা সকলোকে। লাষ্টত সকলোকে ধন্যবাদ। আকৌ এটা ভিডিঅ'ত লগ পাম।